নমস্কাৰ, আজি অসমৰ জিলাসমূহৰ বিষয়ে আলোচনা কৰিম। বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? এতিয়া যিহেতু বৰ্তমান অসমৰ জিলাসমূহৰ বিষয়ে এটা প্ৰশ্ন উত্থাপিত হৈ আছে, এতিয়া কিমান? পূৰ্বতে কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসমৰ 4খন জিলাৰ বিলুপ্তি ঘটোৱা হৈছিল বা আন জিলাৰ সৈতে লগ কৰা হৈছিল, সংলগ্ন কৰা হৈছিল। তাৰ পাছতেই মুঠ জিলাৰ সংখ্যা কমি গৈছিল। বিলুপ্তি ঘটা জিলা কেইখন আছিল? বিশ্বনাথ, হোজাই জিলা, বজালী জিলা আৰু তামুলপুৰ জিলা। বিশ্বনাথ জিলাক শোণিতপুৰৰ সৈতে, বজালী জিলাক বৰপেটাৰ সৈতে, হোজাই জিলাক পুনৰ নগাঁৱৰ সৈতে আৰু তামুলপুৰ জিলাক বাক্সা জিলাৰ সৈতে সংলগ্ন কৰা হৈছিল। তাৰ পাছতেই অসমৰ মুঠ জিলাৰ সংখ্যা হৈ পৰিছিল 31খন, মানে 4খন কমাই দিয়া হৈছিল যিহেতু সংলগ্ন কৰা হৈছিল আন জিলাৰ লগত, সেইকাৰণে 31খন। এতিয়া পুনৰ সেই 4খন জিলাই সংলগ্ন জিলাৰ পৰা পৃথক হৈ নতুন জিলা গঢ়াৰ মৰ্যাদা পাইছে। গতিকে বৰ্তমান 31খন জিলাৰ লগত নতুনকৈ জড়িত হোৱা বা সংলগ্ন জিলাৰ পৰা পৃথক হৈ লোৱা 4খন জিলা মিলি জিলাৰ সংখ্যা হ'লগৈ 35খন। এতিয়া অসমৰ মুঠ জিলাৰ সংখ্যা হ'ল 35খন।